গুৱাহাটীৰ কোৰ্টত বা মেক্সিমাম গোটেই ইণ্ডিয়াৰ কোৰ্টত এটা বস্তু চলে হাই প্ৰফাইল কেছবিলাক লুকাবৰ কাৰণে ঢাকিবৰ কাৰণে হাই প্ৰফাইল কেছবিলাকত ফচা একিউজ কিজনক বচাবৰ কাৰণে কোনোবা পাৱাৰফুল শক্তিয়ে এটা মেথড ইউজ কৰে আৰু সেই মেথডটোৰ নাম মোক এগৰাকী বিৰাট ফেমাছ অধিবক্তা আমাৰ অসমৰ মই নামটো তেখেতৰ ইয়াতে মেনশ্যন নকৰো মই ভয় খোৱা নাই বাট মই নকৰো বহুত ৰিজন আছে কাৰণ আছে এইটো ব্যক্তিগত কাৰণ আছে মই নকৰো কিন্তু তেখেতে মোক এটা মেথড কৈছিলে আৰু সেই মেথডটো সঁচাই কাম দিয়ে আমি দেখি আহিছো আৰু সেই মেথডটো সুমি বৰাৰ ক্ষেত্ৰতো কাম দিছে সুমি বৰাৰ ক্ষেত্ৰত তাৰপিছত দীপাংকৰ বৰ্মনৰ ক্ষেত্ৰত ডিবি ষ্টকছ এইবিলাকৰ ক্ষেত্ৰত হাই প্ৰফাইল কেছ যিমান আছে সবৰে ক্ষেত্ৰত ধুনীয়াকৈ কাম দিয়ে আৰু এই মেথডটো হৈছে DQ ডিলে ডিফিউজ গেমটোৰ নামে হৈছে ডিলে ডিফিউজ আৰু জুবিনদাৰ প্ৰেক্ষাপটত আমি এই ডিলে ডিফিউজ মেথডটো ইউজ কৰা লাহে লাহে দেখি আছো মোৰ অপিনিয়নৰ ফালৰ পৰা কৈছো মই নিজে এই ডিলে ডিফিউজ মেথডটো ইউজ কৰা দেখি আছো এটো ইমপ্লিকেশনটো এটো লাহে লাহে হৈ আছে এই ডিলে ডিফিউজটোৰ সময়ত কি হয় নৰ্মেলি এই যেতিয়া ডিলে কৰি থাকে বস্তুবোৰ যেতিয়া পিছুৱাই থাকে সেইখিনি সময়ত একিউজজনে টাইম পালে কি হয় তেখেতৰ কাৰণে এভিডেন্সবোৰ লুকাব নিজৰ ইমেজটো ক্লিয়াৰ কৰাৰ কাৰণে টাইম পায় লগত সবতছে ডাঙৰ কথা যিহেতু অসমৰ কোনো এডভোকেটে নৰ্থ ইষ্টৰ কোনো এডভোকেটে তেখেতৰ কেছ নেখেলে নলয় সেইটো কাৰণে তেখেতে এনাফ টাইম পাই যায় যে সুপ্ৰিম কোৰ্টত গৈ পেলাই তেখেতে বেইল লৈ ধুনীয়াকে আকৌ আহি আমাৰ ৰাজ্যতে বাসবাস কৰি বুকু ফিন্দাই সেম হেতু লেভেলতে পাৰ্টি কৰি সেম হেতু লেভেলতে সবকে নিচা দেখায় আৰামছে থাকে আমি সবে তাৰ পিছত ভাবি থাকো যে পইচা খাই হল নেকি বস্তুটো আমুক হল নেকি তামুক হল নেকি হেনেকুৱা একো নহয় এইটো এটা মেথডে হয় ডিলে ডিফিউজ আৰু এই মেথডটো আমাৰ ডাঙৰীয়াই বিৰাট ভালকে জানে তে ডাঙৰীয়া মানে মই কাক বুজাইছো আপোনালোক নিশ্চয় বুজি পাইছে